প্ৰায় পুৰণা খুমটাই সমষ্টিৰ প্ৰায় আমাৰ কৰ্মীসকল যিসকল এক্টিভ কৰ্মী সেই প্ৰায় সকলোকে জইন কৰিছে। প্ৰায় 300ৰো অধিক লোকে আজি বিজেপি দলত জইন কৰিছে। তেওঁলোকৰ এটাই কথা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে ভাৰতবৰ্ষখনৰ প্ৰতিচ্ছবি সলনি কৰিছে, বিশ্বত ভাৰতৰ এটা পৰিচয়, বেলেগ ধৰণৰ পৰিচয় এটা দাঙি ধৰিবলৈ হৈছে, ভাৰতৰ এটা শক্তি কেন্দ্ৰ ৰূপে যে চিহ্নিত হৈছে বিশ্বত, সেইটো যে কেৱল মাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সক্ষম হৈছে। এই কথা আজি আমাৰ কংগ্ৰেছৰ কৰ্মীসকলে বুজি উঠিছে আৰু জানে। আৰু অসমত যি পৰিৱৰ্তনৰ ৰূপ, সেইটো যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ ওপৰত যি ৰাইজৰ আস্থা, সেই আস্থাৰ প্ৰতি তেওঁলোকে বিশ্বাসী আজি বিজেপি দলত জড়িত হৈছে, চামিল হৈছে, যাতে এই উন্নয়নৰ ধাৰাটোত তেওঁলোকেও নিজকে জড়িত কৰিব পাৰে। আজি দেখিবলৈ পাইছে যে মোৰ লগতে আমাৰ সকলো কৰ্মী আজি জইন কৰিছে। তেওঁলোকৰ মুখত এটা হাঁহি, কাৰণ এই হাঁহিটো হৈছে এটা সুখৰ হাঁহি যে উন্নয়নৰ দিশত পৰিৱৰ্তনৰ কাৰণে যি আমি খটখটি বগাইছোঁ, সেই খটখটিত আগবঢ়াৰ এটা সন্তোষৰ হাঁহি। আজি প্ৰায় 300ৰো অধিক লোক আহিছে, কাৰণ ইয়াত তাতকৈ বেছি সুবিধা কৰিব পৰা নাই। পুৰণা খুমটাই সমষ্টি প্ৰায় সকলো অঞ্চলৰে আহিছে আৰু নতুন বুলি ক'বলৈ গ'লে দেৰগাঁও আৰু খুমটাই সমষ্টি নিশ্চয় হ'ব। এয়া মাত্ৰ কেৱল আমাৰ যিসকল পুৰণা এক্টিভ ৱৰ্কাৰসকল আৰু বহুতসকল অহাৰ কথা আছিলে, তেওঁলোকৰ কাৰোবাৰ ব্যক্তিগত সমস্যা আছে, সেইখিনিৰ কাৰণে আহিব পৰা নাই। আৰু বহুত কৰ্মী আছে, তেওঁলোকেও জইন কৰিবলৈ বিচাৰি আছে। পৰ্যায়ক্ৰমে আমি শক্তি কেন্দ্ৰত বা মণ্ডলত তেওঁলোকক জইন কৰাৰ ব্যৱস্থা কৰিম। মূলতঃ 300ৰো অধিক আজি আমাৰ ইয়াত যোগদান হৈছে আৰু বিশেষকৈ ইয়াত কংগ্ৰেছ, জাতীয় কংগ্ৰেছৰ পৰা যোগদান হৈছে আৰু বেলেগ অন্যান্যও কিছু সংগঠনৰ পৰা যোগদান হৈছে। আমি সেইখিনি এতিয়া অলপ পিছতে গম পাম কিমানত আহিছে। গতিকে আজি এটা গোলাঘাট জিলাৰ কাৰণে এটা ভাল দিন। ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টি যি নীতি আদৰ্শ বা ভাৰতীয় জনতা পাৰ্টিৰ যি লক্ষ্য উদ্দেশ্য আছে, তাৰ প্ৰতি তেখেতসকল আকৃষ্ট হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, মাননীয় মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে আৰু লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, যুগদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ যি কাম কাজ যিখিনি আছে বা অসমখনক লৈ তেখেতৰ যি সপোন, এই সপোনক বাস্তৱত ৰূপ দিবৰ কাৰণে আৰু 2047 চনত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি কংগ্ৰেছৰ এটা বৃহৎ দল আজি ইয়াত যোগদান কৰিছে। অধিকাংশ আজি খুমটাই সমষ্টিৰ আছে আৰু কিছুসংখ্যক দেৰগাঁও সমষ্টিৰ পৰা আছে। ইয়াৰ কিছুদিনৰ আগত কংগ্ৰেছৰ বহু ব্লক সভাপতি আৰু বিভিন্ন জিলা স্তৰৰ প্ৰাক্তন জিলা পৰিষদৰ অধ্যক্ষা, জিলা পৰিষদ মেম্বাৰ, এনেকুৱা প্ৰায়খিনি পঞ্চায়ত প্ৰতিনিধিখিনি জইন কৰিছে। কংগ্ৰেছটো এতিয়া নাইকিয়াই হৈছিলে, কিন্তু আজি এইখিনি কৈ হয়তো শেষৰ কফিনত শেষৰ গজালটো মাৰি দিছে আৰু এনেকৈ আমি ভাবিছোঁ জিলাখনত। আৰু মই ভাবিছোঁ যে অদূৰ ভৱিষ্যতে দেশখনক আৰু আগবঢ়াই নিবৰ কাৰণে, বিশেষকৈ অসমক শক্তিশালী কৰিবৰ কাৰণে, মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে তৃতীয়বাৰৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ আশাত শক্তিশালী কৰিবৰ কাৰণে এই যোগদান এটা শক্তিশালী যোগদান এটা কাৰ্যসূচী আজি হৈছে।